সকলকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম আমি কন্যা ৰাশিৰ বাবে সাপ্তাহিক ৰাশিফল ৩ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ এই 7 দিনৰ ভিতৰত আপোনালোকৰ কি পৰিৱৰ্তন হ'বলৈ গৈ আছে সেই বিষয়ে আলোচনা কৰিম। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ এই সাপ্তাহিক ৰাশিফল নিৰ্ধাৰণ। কন্যা ৰাশিৰ জাতক জাতিসকল, আমাৰ যে স্বাস্থ্যই জীৱনৰ আচল সম্পদ, আপুনি এই সপ্তাহত আপোনাৰ জীৱনত এইটো গ্ৰহণ কৰিব আৰু বাস্তৱায়ন কৰিব। আপুনি সমস্ত মানসিক চাপ বাদ দি মানুহৰ সৈতে খোলাখুলিকৈ হাঁহিব আৰু ফূৰ্তি কৰিব, যাতে ঘৰত আৰু কৰ্মক্ষেত্ৰত আপোনাৰ স্বাস্থ্য ভালে থাকে। কন্যা ৰাশিৰ জাতক জাতিসকল, স্বভাৱ হ'ল বৰ্তমানে বাচি থকা, বৰ্তমানটো কেনেকুৱা পৰিস্থিতিত যায় তাৰ বিষয়ে গুৰুত্ব দিয়াটো। আপুনি এই সিদ্ধান্ত লোৱাৰ অভ্যাস নিয়ন্ত্ৰণ কৰিব লাগিব। এনেকুৱা পৰিস্থিতিত আপোনাৰ প্ৰয়োজনতকৈ বেছি সময় আৰু টকা খৰচ কৰা এৰাই চলিলে আপোনাৰ পক্ষে ভাল হ'ব। নহ'লে ভৱিষ্যতে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই সপ্তাহত আপুনি আপোনাৰ পৰিয়াল বা বন্ধুৰ সৈতে পিকনিকত যাব পাৰে। এইটোৱে কেৱল আপোনাৰ মনটো পাতল কৰাই নহয়, বৰং সিহঁতৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত কৰাত সাহায্য কৰিব। এই সপ্তাহত কৰ্মক্ষেত্ৰত আপোনাৰ মনোযোগ বাঢ়িব, যাৰ কাৰণে কৰ্মক্ষেত্ৰত বা অফিচত আপোনাৰ শত্ৰুৱেও আপোনাৰ বন্ধু হৈ উঠিব, কাৰণ আপোনাৰ এটা সৰু ভাল কামৰ বাবেই ডাঙৰ উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ কথা সকলোৱে আলোচনা কৰিব। এনেকুৱা পৰিস্থিতিত এই ভাল সময়টো উপভোগ কৰক আৰু আনন্দ লওক। উচ্চ শিক্ষা গ্ৰহণৰ বাবে ইচ্ছুক শিক্ষাৰ্থীসকলে এই সপ্তাহত সফলতা লাভ কৰিব, কিন্তু ইয়াৰ বাবে শিক্ষাৰ প্ৰতিটো সিদ্ধান্ত লোৱাৰ সময়ত ধৈৰ্যশীল আৰু সতৰ্ক থাকিব লাগিব। যদি কোনো সিদ্ধান্ত লোৱাৰ সময়ত অসুবিধা হয়, তেনেহ'লে আপুনি আপোনাৰ ডাঙৰৰ সহায় ল'ব পাৰে। কন্যা ৰাশিৰ জাতক জাতিসকল, ইমান পাৰে আপোনালোকৰ সাপ্তাহিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই যদি এতিয়া ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থওক। এনেধৰণৰ নতুন ভিডিঅ' পাই থাকিব। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।